পুণ্যতিথিত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ ৰাজ্যবাসীৰ বিশ্ববৰেণ্য শিল্পীগৰাকীৰ ৯৫ সংখ্যক উপজাতি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ শিল্পীগৰাকীৰ জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে স্মৃতি তৰ্পণ কাৰ্যসূচী দীঘলী পুখুৰীৰ পাৰতো আছুৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ নিজৰাপাৰৰ ভূপেন্দাৰ বাসভৱনতো আয়োজন কৰিছে উপজা দিনৰ বিশেষ অনুষ্ঠান সমগ্ৰ অসমৰ লগতে মায়ানগৰী মুম্বাই কলকাতা তথা বিদেশতো স্মৰণ কৰা হয় সুধাকণ্ঠক জাতি মাটিৰ হকে গীত গাই নিজৰ সৃষ্টিশীল প্ৰতিভাৰে বিশ্ববাসীৰ সন্মুখত জিলিকি উঠা মহান শিল্পীগৰাকীৰ জন্ম হৈছিল 1926 চনত সদিয়াত শৈশৱৰ আৰম্ভণিতেই উষানগৰী তেজপুৰত ৰূপকৰ আৰু কলাগুৰুৰ সান্নিধ্য লাভ কৰি সুধাকণ্ঠই আৰম্ভ কৰিছিল তেওঁৰ সাংস্কৃতিক যাত্ৰা যি অপ্ৰতিৰোধ যাত্ৰাক আজি সমগ্ৰ অসমবাসী বিশ্ববাসীৰ সন্মুখত গৌৰৱ অনুভৱ কৰে ৰাজ্য ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক উপজাতি কালজয়ী গীতৰ কথা সুৰেৰে অসমবাসীৰ বিবেক আৰু আৱেগক আঁকোৱালি ৰখা বিশ্ববৰেণ্য শিল্পীগৰাকীৰ উপজাতি উদযাপন কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে স্মৃতি তৰ্পণ অনুষ্ঠানৰ দীঘলী পুখুৰী পাৰতো আছুৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠান নিজৰাপাৰৰ ভূপেন্দাৰ বাসভৱনতো আয়োজন কৰিছে উপজাতি দিনৰ বিশেষ অনুষ্ঠান সমগ্ৰ অসমৰ লগতে মায়ানগৰী মুম্বাই কলকাতাৰ লগতে বিদেশতো সুধাকণ্ঠৰ উপজা দিনৰ আয়োজন কৰা হৈছে জাতি মাটিৰ হকে গীত গাই নিজৰ সৃষ্টিশীল প্ৰতিভাৰে বিশ্ববাসীৰ সন্মুখত উজ্জ্বলি উঠা মহান শিল্পীগৰাকীক ইতিমধ্যে আজি স্মৰণ কৰিছে সকলোৱে ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আজি জন্মতিথি গতিকে আজি দুটা অনুষ্ঠানতে আমাৰ অসম চৰকাৰে যি আমাৰ কাৰ্যসূচী ৰাখিছোঁ সেই কাৰ্যসূচী আমি পালন কৰিছোঁ আৰু আমি জানো যে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যি আমাৰ অসমীয়া জাতিটো বিশেষকৈ সংগীতৰ ক্ষেত্ৰতে আদি কৰি বিভিন্ন ক্ষেত্ৰত যি অৱদান আগবঢ়াই থৈ গ'ল আমি দেখিছোঁ তেওঁৰ গীতৰ প্ৰতিটো শাৰীত আমি যদি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ আমাক বহু কথাই দি থৈ গ'ল কিন্তু মই নিজে আক্ষেপ কৰোঁ তো বাচি থাকোঁতে আমি তেওঁৰ গীতৰ কলিসমূহ মৰ্মে মৰ্মে উপলব্ধি কৰা নাই যি কি নহওক তথাপি আজি আমি এই সময়তো তেওঁৰ যিসমূহ মাৰ্গদৰ্শন আছিলে যিসমূহ দৰ্শন গীতৰ জৰিয়তে দিছিলে সেইবোৰ যদি আমি আগন্তুক দিনত নবীন প্ৰজন্মৰ যদি কিছু হ'লেও যদি কামত লগাব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে ডক্টৰ ভূপেন হাজৰিকা দেৱক আমি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আমি আজি অসম চৰকাৰৰ তৰফৰ পৰা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্মদিন উপলক্ষে শতকোটি আমি শ্ৰদ্ধাঞ্জলি আমি উঠি অহা প্ৰজন্মক ভূপেন হাজৰিকাই যি নিষ্পেষিতজনৰ হৈ কাম কৰিছিল গান গাইছিল তেওঁ এই যি বৰেণ্যতা আছে গতিকে এইখিনি তেওঁক যদি ভাল পাওঁ তেওঁ এজন উচ্চ শিক্ষিত ব্যক্তি আৰু তেখেতক আমি আজিৰ তাৰিখত আমি অসমীয়া জাতি গঠনৰ যি সমন্বয়ৰ ভেটি তেওঁ গঢ়ি থৈ গৈছিল ভূপেন হাজৰিকাৰ নিজে এটা অনুষ্ঠান গতিকে আমি তেখেতক স্মৰণ কৰি উঠি অহা প্ৰজন্মই অসমীয়া জাতি গঠন হওক আমি নিষ্পেষিতজনৰ হৈ কাম কৰাৰ তেওঁ আদৰ্শ আৰু কৰ্মজাৰীক বাস্তৱত ৰূপায়িত কৰিব লাগিব এই সংকল্প আমি আজিৰ তাৰিখত লোৱা উচিত সাধুকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰত্যেকটো গীতেই কেৱল অসম নহয় কেৱল ভাৰতবৰ্ষ নহয় সমগ্ৰ বিশ্ববাসীৰে অন্তৰ চুই যাব পৰা গীতসমূহ আজিও সকলোকে আপ্লুত কৰে আৰু আজিৰ তেখেতৰ এই জন্মতিথিত তেখেতৰ আত্মাৰ মই সদগতি কামনা কৰিছোঁ তেখেতৰ শান্তি কামনা কৰিছোঁ আৰু তেখেত এজন এনে শিল্পী যি কৃষকৰ অধিকাৰৰ বিষয়ে কৈছে যি শ্ৰমিকৰ অধিকাৰৰ বিষয়ে কৈছে আৰু সমগ্ৰ অসমীয়া জাতিটোক প্ৰত্যেকটো দিশতে এক সুন্দৰ ৰূপত আগুৱাই লৈ যাবৰ বাবে তেওঁ প্ৰত্যেকটো গীতত উল্লেখ কৰিছে তো গতিকে আজিও তেখেতৰ প্ৰত্যেকটো গীতেই বিশ্ববাসীৰ বাবে অতি প্ৰয়োজনীয় আৰু এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতৰ যিখিনি আদৰ্শ ইয়াক যদি আমি সকলোৱে অনুকৰণ কৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে অসমীয়া জাতিটো শক্তিশালী ৰূপত আগবাঢ়িব ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা প্ৰত্যেকজন অসমীয়াৰ হৃদয় চুই গৈছে নহয় হৃদয়ত আছে আৰু তেওঁৰ প্ৰত্যেকটো গীতে মাতে যি অৱদান ই অসমীয়া জাতিক নকৈ গঢ় দিয়াত সৰ্বকালত এক অভিলেখ
অৱদান কৰি থৈ গৈছে ই গোটেই সৰ্বকালৰ কাৰণে গতিকে জাতি গঠন প্ৰক্ৰিয়াত গতিকে এইগৰাকী মহান পুৰুষৰ স্মৰণেৰে অসমীয়া জাতি আগবাঢ়ি যাব লাগিব সেই দিনটো আজিৰ দিনটো আমাৰ কাৰণে এটা জাতি হিচাপে